चरते च विज्ञचरत् तेने ब्रह्मणायदिकमये मुह्यन्ते यच्छुराय तेजो वर्मिणं यथा विनिमयो यत्तुति चग्रोमिषा तन्नासेन सदनिरस्तकुहकं सत्यं परं धीमहि धर्म पूजिता कैतव वस्तु परमो निमत्सु चरणं सतं वेदं वास्तवमत्र वस्तु शिवदं तापत्रयो मूलनं श्रीमद्भागवते महामुने कृते किंवा पुरुरीश्वरः सद्रुहृदि अवरुद्धते यत्कितिवे सुशुभे तत्क्षणात् निगमा कल्पतरो गलितं फलं चुकामुखमृतदवचंयुतं पीयत भागवतं रसमलयं मुहुर्हुरसिका भूमे भावुका। चतुर्थ स्कंधर शिवदक्षर विरुद्धर मध्यমৰ পৰা আৰম্ভ কৰা হৈছে। শংকৰ বদতে পুনৰপে হো না কতি হে আতি মহানন্দ তোজো আতি মহামন্দ তোজো পিতা তেওঁ স্বামী শিৱই কৈছে যে তোমাৰ পিতৃ প্ৰজাপতি যদিও তেওঁ অত্যন্ত মন্দমতি। মন্দমতি মানে তেওঁ মনটো ভাৱটো অত্যন্ত বেয়া, একেবাৰে নিম্ন পৰ্যায়ৰ। কোনে কৈছে কথাষাৰ? সাধাৰণ এজনে কোৱা নাই। দক্ষক সৃষ্টিকৰ্তা ব্ৰহ্মাই প্ৰজাপতিসকলৰ ভিতৰত মুখ্য পাতি দিছিল যে তেওঁ প্ৰজাপতিসকলৰ ভিতৰত শ্ৰেষ্ঠ মুখ্য প্ৰজাপতি। সেইজন দক্ষৰে 16 নম্বৰ গৰাকী কন্যা সতীক বিবাহ কৰাইছে শিৱই। মহাবৈষ্ণৱ শিৱই মত আৰোপ কৰিছে কাৰ প্ৰতি?
সতীৰ পিতৃ দক্ষৰ প্ৰতি। পিতৃ কি? পিতৃ আদ্যগুৰু, মাতৃ আদ্যগুৰু। গুৰু নিন্দা কাণেৰে যদি শুনা যায় তেতিয়াহ'লে সেই স্থান ত্যাগ কৰিব লাগিব, নহ'লে আত্মহত্যা কৰিব লাগিব। শাস্ত্ৰত সেইটো কথা নাই জানো? গুৰু নিন্দা কেতিয়াও শুনিবলৈ পাব নেলাগে। এতিয়া দক্ষ সতীৰ পিতৃ দক্ষৰ কথা মহাবৈষ্ণৱ শিৱই কৈছে যে তোমাৰ পিতৃ অত্যন্ত মন্দমতি, বেয়া চিন্তা। হয়নে বাৰু? পিতৃৰ নিন্দা সতীয়ে যে শিৱৰ দৰে এজন বৈষ্ণৱৰ মুখেৰে শুনিব লগা হ'ল, সেইদিনাখনেই নিশ্চিত হৈ গ'ল সতীয়ে দেহ ত্যাগ কৰিব লাগিব। সতীৰ দেহ ত্যাগ, পিতৃৰ যজ্ঞলৈ পাছতহে যাব, অপমানিত তেওঁ পাছতহে হ'ব। তাৰ আগতেই সতীৰ সিদ্ধান্ত হৈ গৈছে, বোলে কি মোৰ গুৰুক মোৰ স্বামীয়ে নিন্দা কৰিছে, গতিকে মই মোৰ স্বামীক ঈশ্বৰ বুলি, পতি বুলি মই সদায় তেখেতক মই ঈশ্বৰৰ স্থানত ৰাখিছোঁ। মোৰ পিতৃয়ে মোক জন্মহে দিছে, কিন্তু মই তেওঁক আদ্য স্থানত ৰাখিছোঁ, ভগৱত স্থানত ৰখা নাই। সেইটো কাৰণে আটাইতকৈ শ্ৰেষ্ঠ কোন? যিজনে ভগৱত প্ৰাপ্তিৰ লগতে ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে জীৱনক উৎসৰ্গা কৰিছে। সেইজন কোন? সেইজন হ'ল মহাবৈষ্ণৱ শিৱ। হে পূৰ্বৰ বেদান্ত তেমে হে তুমি নুশুনিলা, হে যিবেলা তজ পিতা আমাক নিন্দিলা। প্ৰথম সতীয়ে শুনিব লগা হ'ল তেওঁ পিতৃগুৰু মন্দ বুলি প্ৰথমজন গুৰুক নিন্দা কৰা হ'ল। দ্বিতীয়তে তেওঁ দ্বিতীয়জন গুৰু, যিজন তেওঁ স্বামী, যিজনক তেওঁ দেহৰ আধা দান কৰিছে, মন আৰু আত্মা সমস্তখিনি দান কৰিছে, দ্বিতীয়তে সেইজনৰ মুখে শুনিলে যে তোমাৰ স্বামী শিৱকো বহুত নিন্দা কৰা। স্বামী গুৰুকো নিন্দা কৰিলে কোনে? সতীৰ পিতৃ দক্ষই। ভাগৱতৰ ৪ৰ্থ স্কন্ধৰ প্ৰাৰম্ভত দুজন গুৰুক নিন্দা কৰি দেখুওৱা হৈছে। বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰত গুৰুক ঈশ্বৰ, গুৰুক ভগৱত, গুৰুক জ্ঞানৰ গৰাকী আৰু গুৰু আৰু গোবিন্দ এক তত্ত্ব বুলি দেখুওৱা স্বত্তেও ৪ৰ্থ স্কন্ধৰ প্ৰাৰম্ভতেই মহাবৈষ্ণৱ শিৱই কৈছে যে মোক নিন্দা কৰিলে তোমাৰ পিতৃগুৰুৱে। শিৱই কৈছে যে তোমাৰ পিতৃয়ে যে মোক নিন্দা কৰিলে তেওঁ আচলতে মন্দমতি। বেছটো ক'ত লৈছে? এজন বৈষ্ণৱক নিন্দা কৰাৰ কাৰণেহে সতীৰ পিতৃক মন্দমতি বুলি কোৱা হয়। আটাইতকৈ ডাঙৰ ভুলটো কোনে কৰিছে? আটাইতকৈ ডাঙৰ ভুলটো কৰিছে সতীৰ পিতৃ দক্ষই। শিৱই দক্ষক নিন্দা কৰা নাই যে মোক তেওঁ ইমান অপমানিত কৰিলে, ইমান তেওঁ মোক নিন্দা কৰিলে, মই মনত ইমান কষ্ট পালো, সেইবাৰ তুমি মোৰ লগত যোৱা নাছিলা, কিন্তু তুমি তোমাৰ পিতৃগুৰুৰ কথা বেয়াকে ক'লে তুমি মনত কষ্ট পাবা, তোমাৰ মনলৈ অশান্তি আহিব, তুমি স্থিৰে থাকিব নোৱাৰিবা। সেইটো কাৰণে মই সেইখিনি সহন কৰি আছো ইমান দিন। সেইটো কাৰণে মই তোমাক সেইখিনি প্ৰসংগ উলিওৱাও নাই আৰু কোৱাও নাই। এইবাৰ কিন্তু মই তোমাক ক'বলৈ বাধ্য। কিয় ক'বলৈ বাধ্য? যি কষ্ট মই সহ্য কৰি সাধন মই শিৱই আজিও তপু মই উপাসনা কৰি আছো, তুমি মহামায়া, তুমি প্ৰকৃতি, তুমি চঞ্চল, তোমাৰ লগত সেই ধৈৰ্য আৰু সেই স্থিৰতা নাই। তুমি তাত গৈ পোৱাৰ লগে লগেই তুমি ক্ৰোধৰ অগ্নিত তুমি অস্থিৰ হৈ পৰিবা। কোনে জানে? এই কথা জানে শিৱই। কোন স্থিৰ, কোন অস্থিৰ।
কোন ভাগি পৰিব, কোন ধৈৰ্য ধৰি ৰৈ থাকিব পাৰিব, এই কথা কোনে জানে? শিৱই জানে। কিয় শিৱই জানে? ও সহস্ৰবদিক মানে আছিল যোগ ধ্যানে, এ আখি তুমি পুছিলাই আমাক, হে গাৱে ভস্ম জটা ধৰি, হে অনেক কত পইচা কৰি, অ আউৰ তুমি আৰাধা কাক। শিৱৰ ভক্তি অত্যন্ত গভীৰ। শিৱই জন্মৰ পৰা কেৱল সাধনময় হৈ হৰিক উপাসনা কৰিছে। শিৱই তেওঁ জন্মৰ পৰাই বিষয় বন্ধন আৰু কামনাৰ পৰা নিজক মুক্ত কৰিছে। কিয়? শিৱই সত্যৰ উপলব্ধি কৰিব পাৰিছে। কি সত্যৰ উপলব্ধি? যে মই যদিও জগতলৈ আহিলো, এদিন মোৰো বিনাশ হ'ব। যিটো বস্তু বিনাশ হয় সেই বস্তুটোত কেতিয়াও প্ৰাধান্য দিয়া উচিত নহয়। যিটো বস্তুৰ কোনোদিন বিনাশ নাই, নশ্বৰতা নাই, হয়নে? যিটো সদায় স্থিৰ, যিটো সদায় শুদ্ধ, পবিত্ৰ আৰু সত্য, সেই সত্য বস্তুটোত আমি সদায় কি কৰিব লাগে? দৃষ্টি দিব লাগে। সেইটো কাৰণে শিৱই দেহটো যে এটা মায়া, দেহটো যে নশ্বৰ, দেহৰ বন্ধনত যে জড়তা আছে, দেহটো যে পবিত্ৰ বস্তু নহয়, ই ভোগবিলাক আৰু আনন্দৰে উপবিত্ৰ হৈ থাকে, এই সত্যক তেওঁ উপলব্ধি কৰি দেহটোক তেওঁ জড় হিচাপে স্বীকাৰ কৰিলে। কি কৰিলে? যি শ্মশানত এই দেহটোক ভস্ম কৰি দিয়া হয়, এই শ্মশানৰ ছাইখনকে তেওঁ আটাইতকৈ শ্ৰেষ্ঠ বস্তু বুলি ভাবিলে। অৰ্থাৎ আমাৰ দেহটো জড় বস্তু, ই অস্থিৰ বস্তু, ই বিনাশীল বস্তু। এই দেহৰ সুখ ভোগ আৰু বিলাসৰ কাৰণে যি কৰ্ম কৰে, সেই কৰ্মই কৰ্মবন্ধন ৰচনা কৰিব। সেইটো কাৰণে শিৱ কি? শিৱ সাধনময়। দেহত কি খানে? ভস্ম খানে, ছাই খানে। কিয় খানে? যে এই দেহটো মিছা, এইটোক মই অস্বীকাৰেই কৰিছো, কিন্তু ঈশ্বৰে যেতিয়া দিছে মই ইয়াক অস্বীকাৰ কৰিব নোৱাৰো। সেইটো কাৰণে দেহক আমি অস্বীকাৰ কৰিব পাৰিব লাগিব। কেতিয়া? যেতিয়া আমি ভাগৱত কথা শ্ৰৱণ কীৰ্তনৰ অনুশীলন কৰিম। সেইটো কাৰণে ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰিলে প্ৰথম লাভ নিজক চিনি পাব, দ্বিতীয় লাভ কি কৰা উচিত কি কৰা অনুচিত সেইটো বুজি পাব। ভাগৱত যদি শ্ৰৱণ কীৰ্তন কৰে, তৃতীয় লাভ কি? আমাৰ কায় বাক্য মন এইবিলাক পবিত্ৰ আৰু শুদ্ধ হ'ব। চতুৰ্থ লাভটো কি? যে ভাগৱত যদি শ্ৰৱণ কীৰ্তন কৰে, ভগৱান আৰু শ্ৰৱণ কীৰ্তন কৰোতা এক হৈ যাব পাৰে। কিয়? ভাগৱত হ'ল ভগৱানৰ প্ৰাণ। আমি ভগৱানৰ লগত এক হ'ব নোৱাৰো। কিয় এক হ'ব নোৱাৰো? আমি প্ৰকৃতি। ঈশ্বৰ কি? ঈশ্বৰ হ'ল পৰম পুৰুষ। প্ৰকৃতি চঞ্চল আৰু নশ্বৰ। ঈশ্বৰ কি? ঈশ্বৰ স্থিৰ, চিদানন্দ, আনন্দময়, অক্ষয় অব্যয়, অবিনাশী আৰু নিৰাকাৰ। এই সত্যটোক কোনে উপলব্ধি কৰিব পাৰিব? এই সত্যটোক উপলব্ধি কৰিব পাৰিব যি হৰিক ভকতি কৰে সুদৃঢ় বিশ্বাসেৰে আৰু একান্তভাৱে। কোনে কৰে? মহাবৈষ্ণৱ শিৱই কৰে। যিজন শিৱই সাধনময় হৈ লোভক তেওঁ জয় কৰিছে। কেনেকৈ জয় কৰিছে? তেওঁ ব্যাঘ্ৰ বস্ত্ৰ পৰিধান কৰে। শিৱৰ বস্ত্ৰখনৰ নামটো কি? ব্যাঘ্ৰ বস্ত্ৰ। ক'ত পিন্ধে? সদায় কঁকালৰ পৰা তলৰ অংশত পিন্ধে, হয়নে বাৰু? ব্যাঘটো হ'ল লোভৰ প্ৰতীক। ব্যাঘটো হ'ল লোভ আৰু কামৰ প্ৰতীক, হয়নে? শিৱই সাধনাৰ যোগেদি লোভ আৰু কামনাক ওপৰলৈ আহিবলৈ নিদিলে। লোভ আৰু কামনাটো ক'ত থাকে? সদায় আমাৰ কঁকালৰ ওপৰ অংশত থাকে, তলত নাথাকে। ভাৱনাত থাকে, চিন্তনত থাকে, মননত থাকে। সেইটো কাৰণে কি কৰিলে? তেওঁ লোভ কাম এই বিষয়বস্তুবিলাকক নিজৰ অধীন কৰি কি কৰিলে? ব্যাঘ্ৰ বস্ত্ৰ কৰি পেলালে। তেওঁৰ ওচৰলৈ আৰু লোভ আৰু কাম আহিব
নোৱাৰে হয়নে এই জীৱ তিনি গুণত বান্ধ খাই থাকে তিনি গুণৰ তিনিটা তত্ত্ব ৰাজসিক অহংকাৰত দেহটো তামসিক অহংকাৰত আমাৰ মনটো আৰু সাত্বিক অহংকাৰত আমাৰ জীৱটো যিটো বস্তুৰ বিষয়ে আমি নাজানো আমাৰ জীৱটো সাত্বিক অহংকাৰ ঢাক খাই আছে অৰ্থাৎ জীৱটোৱে আত্মাৰ লগত একত্ৰ হৈ আছে সেইটো কাৰণে জীৱ যদি শুদ্ধ হ'বলৈ হয় তেতিয়াহ'লে আত্মাৰ লগত একাত্ম হ'ব লাগিব আত্মাৰ লগত একাত্ম কোন হৈছে কৰ্মৰ যোগেদি হ'ব বিচাৰিছে দক্ষ আৰু সাধনাৰ যোগেদি হ'ব বিচাৰিছে কোন শিৱ ভাগৱত শাস্ত্ৰত চতুৰ্থ স্কন্ধত দুটা বিষয়ক আমাক একদম স্পষ্ট কৰি দিব বিচাৰিছে যে তোমাৰ এই ৰজগুণী দেহটো দেহৰ দশ ইন্দ্ৰিয়ৰ একাদশ ইন্দ্ৰিয় মনৰ লগত একত্ৰ হৈ ই প্ৰজাপতি হৈ আছে এই দেহৰ দেহটো কি ৰজগুণী এই ৰজগুণী দেহৰ প্ৰজাপতি গুণ প্ৰজাপতি হ'ল আমাৰ এই দেহটো সেইটো কাৰণে দেহৰ তত্ত্বটো কি বুলি কোৱা হ'ল ভাগৱতত চতুৰ্থ স্কন্ধত কৈছে দক্ষ এই দেহ নহ'লে জীৱ সৃষ্টি নহয় সেইটো কাৰণে দক্ষৰ কন্যা কেইগৰাকী দক্ষৰ কন্যা 16 গৰাকী দক্ষ 16 গৰাকী কন্যাৰ 13 গৰাকীক বিবাহ দিয়া হৈছে কালে ধৰ্ম ধৰ্ম কি ধৰ্ম হ'ল আমাক ধাৰণ কৰা শক্তি এই দেহটোৰ লগতে ধৰ্মৰ 13টা নীতি আমাৰ লগত সদায় লীন হৈ আছে এই দেহটোৰ লগতে আমাক যে আত্মা ঈশ্বৰে ধৰি আছে এই কথাখিনি অনুভৱ কৰিব পৰা শক্তিখিনি লুকাই আছে সেইটো কাৰণে ধৰ্মলে সত্য শুদ্ধ পবিত্ৰ মানে সদাচাৰযুক্ত 13টা তাত্ত্বিক সম্বন্ধৰে সৈতে দক্ষই 13 গৰাকী কন্যা ধৰ্মলৈ বিবাহ দিলে এগৰাকী কব্যপায়ী নামৰ কন্যাক বিবাহ দিলে কালে অগ্নিলে 14 গৰাকী হ'লনে এগৰাকী কন্যাক বিবাহ দিয়া হৈছিলে কালে পিতৃগণলৈ আৰু একেবাৰে কনিষ্ঠ গৰাকী কন্যা যি গৰাকীৰ নাম হ'ল সতী এই সতীক বিবাহ দিয়া হ'ল কালে মহাবৈষ্ণৱ শিৱলৈ হয়নে বাৰু শিৱ কি শিৱ হ'ল আমাৰ জীৱটো শুদ্ধভাৱে যদি চোৱা যায় শিৱ হ'ল আমাৰ জীৱটো দক্ষ হ'ল এই জীৱটোক ধৰি থকা দেহ দেহটোক দেখা যায় কিন্তু জীৱক দেখা নাযায় সেইটো কাৰণে শিৱ কি শিৱ সাধন যদি জীৱৰ বিষয়ে জনা নাযায় শিৱৰ বিষয়ে জনা নাযায় তেতিয়াহ'লে ঈশ্বৰৰ বিষয়ে জনা নাযায় কাৰণ ঈশ্বৰ কি ঈশ্বৰ নিৰাকাৰ ঈশ্বৰ নিৰ্গুণ হয়নে সেইটো কাৰণে জীৱৰ লগত ঈশ্বৰক দেখা পাব লাগিব জীৱৰ লগত যদি ঈশ্বৰক দেখা নাপায় তেতিয়াহ'লে কেতিয়াও ঈশ্বৰক দেখা পোৱাৰ ব্যৱস্থা নাই জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই জীৱ শিৱ আৰু ঈশ্বৰ এই তত্ত্বক আমাক স্মৰণ কৰিবৰ কাৰণে তেখেতে ঘোষা লিখিছে কি বুলি ও কে শিৱ শিৱ ঘোষেও সদায় হে ৰাম নাম বিনায়ন বান্ধ নাই কেশৱ মানে কি কেশৱ মানে হ'ল ও কই পদে ভল ব্ৰহ্মা বিষ্ণু মহেশ্বৰ অপতি পতি তিনি ৰূপম্ব হে অপদে নাৰায়ণে হে তিনি কুঁৱা ছয় চান্দি ও এহি হেতু কেশৱ কেশৱ কৰুণা কেশৱ কি কেশৱ হ'ল নাৰায়ণ এই কেশৱ স্বৰূপ নাৰায়ণৰ নিৰ্গুণ তত্ত্বৰ পৰাই
তিনি অহংকাৰ ৰচনা হৈছে 17তম। তিনি অহংকাৰৰ তিনিজন দেৱতাক তেওঁ নিজে সৃষ্টি কৰিছে। এওঁলোকক কি বুলি কোৱা হয়? এওঁলোকক ত্ৰিদেৱ বুলি কোৱা হয়। ৰজগুণত ব্ৰহ্মা, সত্যগুণত বিষ্ণু আৰু তমগুণত ৰুদ্ৰ। এই তিনিটা তত্ত্ব। এই তিনিটা তত্ত্বৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ তত্ত্বটো হ'ল কি? সত্যগুণটো। সত্যগুণটো আমাৰ ক'ত আছে? আমাৰ দেহত নাই, মনত নাই। সত্যগুণটো লুকাই থাকে আমাৰ জীৱটোৰ লগত। জীৱ কি? জীৱ হ'ল ঈশ্বৰৰ অংশ, পৰা প্ৰকৃতি। এই দেহটো কি? এই দেহটো ঈশ্বৰৰে সৃষ্টি, ই অপৰা প্ৰকৃতি। পৰা প্ৰকৃতিৰ দেহ, পৰা প্ৰকৃতিৰ জীৱ আৰু অপৰা প্ৰকৃতিৰ দেহ, এই দুইটা বস্তুৰ চালিকা শক্তিটো হ'ল সত্য শুদ্ধ সনাতন ঈশ্বৰ পৰমাত্মা। এইটো কাৰণে জীৱৰূপী শিৱই সদায় স্মৰণ কৰে কাক? পৰমাত্মা। দক্ষই দেহৰ ভোগবিলাক আৰু আনন্দক পৰিপূৰ্ণ ৰূপত প্ৰকাশ কৰিবৰ কাৰণে দক্ষই কৰ্ম কৰিব লগা। কি কৰ্ম? কিছুমান সাত্বিক কৰ্ম। এই কৰ্মবিলাক কি? এই কৰ্মবিলাক একো একোটা বন্ধন। সেইটোকে কৰ্মবন্ধন বুলি কোৱা হৈছে। সেইকাৰণে দক্ষই কি কৰিছে? ভাগৱতৰ 4ৰ্থ স্কন্ধত যজ্ঞ আৰম্ভ কৰিছে। যজ্ঞ মানে সৎকৰ্ম। এটা যুগত যজ্ঞ ৰামচন্দ্ৰ জন্ম হ'বৰ কাৰণে ঋষ্যশৃংগ ঋষিয়ে কৰিছিল। তেতিয়াহে পৰমাত্মা নামিব। ঋষ্যশৃংগ ঋষিয়ে দশৰথক মনুষ্কামনা পূৰ্তি যজ্ঞ সম্পাদন কৰি দিয়াৰ কাৰণে 4 বেদৰ 4 তত্ত্ব ৰাম লক্ষ্মণ ভৰত শত্ৰুঘ্ন এই জগতলৈ নামিছিলে। যদি যজ্ঞ কৰি জগতৰ হৰিক নমাব পৰা যায়, তেতিয়াহ'লে এটা পৰম্পৰা আগৰ পৰাই চলি থাকিব। বোলে কি? যজ্ঞ কৰিলে ঈশ্বৰক পোৱা যাব। এই যজ্ঞ কৰিলে ভগৱত প্ৰাপ্তি হ'ব বুলি যিটো বিশ্বাস জন্ম হৈ গ'ল, সেই বিশ্বাসটো এটা সময়ত ঈশ্বৰত লীন গৈ আছিলে। তাৰ পাছত সি কি হৈ গ'ল? সি ঈশ্বৰতকে বেছি ভোগবিলাক আৰু আনন্দক প্ৰাধান্য দিবলৈ গ'ল। যজ্ঞত ঈশ্বৰৰ সাত্বিক শুদ্ধতা আৰু পবিত্ৰতাতকে যজ্ঞ আহ্বান কৰাজন কিমান ধনী, কিমান মানি, কিমান যশস্বী আৰু তেওঁ কিমান ডাঙৰ যজ্ঞ কৰিব পাৰে, তাৰ অহংকাৰ প্ৰকাশ হ'বলৈ গ'ল। মানে যজ্ঞত সাত্বিকতা থাকিব লাগে, অহংকাৰৰ প্ৰকাশ হ'ব নালাগে। এইটো জানে কোনে? মহাবৈষ্ণৱ শিৱই। এইটো নেজানে কোনে? ৰজগুণী দক্ষই। সেইটো কাৰণে ভাগৱতৰ 4ৰ্থ স্কন্ধত কি আৰম্ভ হৈছে? শিৱ আৰু দক্ষৰ বিৰোধ। দক্ষ হ'ল প্ৰজাপতি, শিৱ হ'ল 12জন বৈষ্ণৱৰ ভিতৰত এজন শ্ৰেষ্ঠ বৈষ্ণৱ। অৰ্থাৎ ভাগৱত শাস্ত্ৰই আমাক বুজাব বিচাৰিছে, যজ্ঞ কৰা, কৰ্মযোগীতকে আত্মিকভাৱে শুদ্ধভাৱে ঈশ্বৰক চিন্তন কৰা আৰু মনন কৰা ভকতজন বা বৈষ্ণৱজন বহুত ওপৰত। সেইটো কাৰণে গংগাক কোনে স্থান দিব পাৰিলে? বৈকুণ্ঠৰ পৰা নামি অহা গংগাক চিৰস্থান দিব পাৰিলে কোনে? মহাবৈষ্ণৱ শিৱই। দক্ষৰ প্ৰসংগ আহিলে জানো? নাহিলে, হয়নে বাৰু? এইটো কাৰণে আমাৰ লগত ঈশ্বৰৰ অংশ শিৱৰূপেৰে জীৱ আছে। এই জীৱটো জড়বন্ধনৰ পৰা মুক্ত হ'ব লাগিব। তেতিয়াহ'লে আমি কি কৰিব লাগিব? ভকত বৈষ্ণৱ সাধু সন্ত মহন্তক ঈশ্বৰ জ্ঞান কৰি তেওঁলোকৰ সংগত আমি ভগৱত পান কৰিব লাগিব বা ভাগৱত কথা শ্ৰৱণ কৰিব লাগিব। 4ৰ্থ স্কন্ধত শিৱ দক্ষৰ বিৰোধৰ দ্বাৰা আমাকো বুজাব বিচাৰিছে, এই দেহটোৱে বিৰোধিতা কৰে কাৰ লগত? আমাৰ লগত থকা জীৱৰ লগত। জীৱই বিচাৰে ঈশ্বৰৰ চৰণ, দেহে বিচাৰে কামনা বাসনা ভোগ বিলাস আৰু আনন্দ। দেহটো হ'ল মায়া, জীৱটো হ'ল ঈশ্বৰৰ অংশ, অত্যন্ত শুদ্ধ আৰু পবিত্ৰ বস্তু। সেইটো কাৰণে এই জীৱ আত্মাতে দুটা বস্তু, দুটা তত্ত্ব ঢাক খাই আছে। এটা হ'ল সাত্বিক তত্ত্ব, এই দেহটো, সেইটো কাৰণে সতী। এটা হ'ল শুদ্ধ তত্ত্ব, এই জীৱটো, সেইটো কাৰণে শিৱ। বস্তুখিনি বৰ জটিল হয় নে নহয়? হয়নে বাৰু? এইটো কাৰণে বৈষ্ণৱৰ তত্ত্বৰেহে আমি বিষ্ণুক উপলব্ধি কৰিব পাৰিম।
শিৱ এজন বৈষ্ণৱ হয়নে এই বৈষ্ণৱজনে ৰজগুণী কৰ্মবিলাকক ভক্তি বিৰোধী বুলি দেখুৱালে ক'ত ভাগৱতৰ ৪ৰ্থ স্কন্ধ আকৌ এইবাৰ যজ্ঞ কৰিছে কোনে প্ৰজাপতি দক্ষই সতীয়ে যাবলৈ উখল মাখল লগাইছে বোলে কিয় আমাৰ সকলো ভগ্নীয়ে আহিব ভিন্নসকল আহিব বিমানেৰে ওপৰেদি অহা যোৱা কৰিছে মই দেখিছো আৰু তেনেধৰণৰ আনন্দময় যজ্ঞ এটালৈ মই কিয় নাযাম বুজি পাইছেনে বাৰু কথাষাৰ হা এই দেহটোক কি নালাগে ই কোনদিনাখন সন্তুষ্ট হয় আমাৰ দেহটো কোনোবা দিনা সন্তুষ্ট হৈছে নাই হোৱা দাঁত পৰি যোৱাৰ পাছতো চুবাবলৈ শক্তি নথকাৰ পাছতো তেতিয়াও খাবলৈ বিচাৰে চুবাবলৈ বিচাৰে ইয়াৰ লোভ লালসাৰ সীমা আছে নাই এই বৈৰাগ্য ভাৱটো যদি আমি আনিব নোৱাৰো তেতিয়াহ'লে আমি কেতিয়াও পবিত্ৰ শুদ্ধ হ'ব নোৱাৰিম ভাগৱত শাস্ত্ৰ সঠিক কৈছে তুমি চঞ্চল নহবা তোমাৰ পিতৃয়ে যজ্ঞ পাতিছে যজ্ঞত কি আছে একো নাই দক্ষই নিজৰ যশ প্ৰকাশ কৰিবৰ কাৰণে যজ্ঞ পাতিছে ইয়াত কোনো ঈশ্বৰ সেৱাৰ কোনো স্থিত নাই মই সেইবাৰ তেওঁ যজ্ঞৰ পুণ্যতা দান কৰিবৰ কাৰণে মই সাধনময় হৈ যজ্ঞ ভূমিতে বহি মই পৰম আনন্দময় ঈশ্বৰক উপাসনা কৰিলো ঈশ্বৰ মোৰ হৃদয়লৈ আহি গ'ল ভগৱত চিন্তন আৰু ঈশ্বৰৰ লগত যেতিয়া মই আনন্দময় হৈ মই চকু পানী বৈ বৈ যেতিয়া ঈশ্বৰৰ লগত এক হৈ লীন গৈ আছিলো তেতিয়াই দক্ষ সোমাই আহিছিল আৰু দক্ষক দেখি মই উঠি দিয়াৰ কথাই নাই বোলে কি মই শিৱৰূপী পৰমাত্মাৰ আনন্দত লীন গৈ আছো তোমাৰ পিতৃ তেওঁ ফালে কোনে কোনে চাইছে তেওঁক কোনে কোনে নমস্কাৰ জনাইছে এইবিলাক দৰ্শন কৰিবৰ কাৰণে যজ্ঞত প্ৰৱেশ হৈ মই কাক দৰ্শন কৰি আছিলো মই মোৰ পৰম পিতা পৰমেশ্বৰ জগতৰ হৰিৰ চৰণ দৰ্শন কৰি আছিলো হৰিৰ চৰণ দৰ্শন কৰি যজ্ঞৰ যজ্ঞস্থলীখনক মই শুদ্ধ কৰিছিলো পবিত্ৰ কৰিছিলো কিন্তু তোমাৰ পিতৃয়ে মোক চিনিয়ে নাপালে মোক কি দেখিলে মোক জটিল দেখিলে কুটিল দেখিলে মই অসংস্কাৰী বুলি মোৰ লগত ঈশ্বৰৰ ভক্তি নাই বুলি মই বাতুল পাই বুলি মোক বিভিন্ন ধৰণৰ মোক কটু বাক্য প্ৰয়োগ কৰিলে মোৰ বোলে অলংকাৰ নাই অলংকাৰবিলাক সৰ্প মোৰ বোলে বাদ্যযন্ত্ৰ নাই মোৰ বাদ্যযন্ত্ৰ বোলে দম্বৰু মোৰ বোলে অস্ত্ৰ শস্ত্ৰ নাই প্ৰকাণ্ড এপাত ত্ৰিশূল মোক লঘু লাঞ্ছনা কৰিবলৈ একো বাকী ৰখা নাই তেওঁ নিজৰ মাজতে সব দেখা পালে মোৰ মাজত একো দেখা নেপালে এইটো কাৰণে আমাৰ নিজৰ লগত একো নিদেখিব লাগিব মানে বাকী সকলৰ লগত সকলো সাত্বিকতা আমাৰ প্ৰত্যক্ষ হ'ব লাগিব তেতিয়াহে আমি শিকিব পাৰিম দক্ষ অহাৰ লগে লগে সকলো উলম্ব হৈ থিয় হৈ দিলে তেওঁক নমস্কাৰ কৰি অভিবাদন জনালে মাত্ৰ থিয় হৈ নিদিলে দুজন এজন ব্ৰহ্মময় ভাৱনাত দিন গৈ আছে দক্ষৰ পিতৃ ব্ৰহ্মা এজন আত্মা ঈশ্বৰৰ আনন্দত লীন গৈ আছে সেইজন হ'ল মহাবৈষ্ণৱ শিৱ অৰ্থাৎ যজ্ঞত কেৱল দুজনেই সাধনময় আছে এজন সৃষ্টিকৰ্তা ব্ৰহ্মা আৰু ইজন কোন ইজন হ'ল শিৱ কিয় এই দুইজন বৈষ্ণৱ আছিলে বৈষ্ণৱে বাহ্যিকতাত দৃষ্টি নিদিয়ে ভাগৱত শাস্ত্ৰে আমাক কিন্তু বুজাইছে হয়নে যিসকলে ভক্তি কৰিছো বুলিও ভাবিছে তেওঁলোকৰ লগত যদি ৰজগুণৰ প্ৰকাশ বেছি আছে হয়নে বাৰু আমাৰ আজিকালি আকৌ বৰ বেছি ফুট লগোৱা কাৰবাৰবিলাক অলপ নাইকিয়া হৈছে চাবচোন কপালত ঢেৰ ফুট লোৱা গাত বিভিন্ন ধৰণৰ ফুট লোৱা হয়নে নহয় এই বস্তুবিলাক আজিকালি নাইকিয়া হৈছে নে নাই বাৰু হা আৰে নাহৰ ফুটুকি বাঘৰ নিচিনা হ'ব কি প্ৰয়োজন আছে ভক্তিটো আত্মাৰ বস্তু ভগৱত চিন্তনটো হৃদয়ৰ বস্তু হৃদয় যিমান শুদ্ধ আৰু পবিত্ৰ হ'ব আমি ঈশ্বৰৰ সিমান নিকট হ'ব পাৰিম হয়নে আমি ভক্তি কৰিছো বুলি আমি ভকত হৈছো বুলি বৰ ফুট লগুণ লৈ পেলাই আনক পৰিচয় দিয়াৰ কোনো প্ৰয়োজন নাই আমি যে ভগৱন্তৰ সেৱক আমি যে ঈশ্বৰৰ উপাসক এই কথাটো কোনেও জানিব নালাগিব কোনে জানিব লাগিব কেৱল পৰমাত্মাই জানিব লাগিব সেইটোকে কোনে জানিবলৈ দিছে শিৱই জানিবলৈ দিছে দক্ষই নাজানে সেইকাৰণে ভাগৱতপুৰ শাস্ত্ৰ ভাগৱত বৈকুণ্ঠ এ যদি মিলা পুহি দৰ এ সহিমা বচন এ কৰিলন্ত যজ্ঞ এক কালে প্ৰজাপতি
আমিও আছিলো সেহি সময়ে তহিদি কৰিলন্ত তজপিতে মুখ তিৰস্কাৰ সভা মাজে কৰিলন্ত আক্ষেপ অপাৰ যদি বোলা কুহিনৰ সহিব বচন নাহি কয় সখ্য কহো ইহাৰ কাৰণ নকৰে ততে কপিৰা শত্ৰুৰ সন্ধানে অশীল মুখ ভিন্নি পাল আনো নানা বানে অতি দক্ষ কন্যা নিজৰ ভাৰ্যা সঠিক কৈছে কোনে মহাবৈষ্ণৱ শিৱই এই ভিন্দিপাল শিলমুখ বা দণ্ড বৰ্জ এইবিলাক কষ্টই তোমাৰ দেহটোহে আঘাত কৰিব তোমাৰ পিতৃয়ে মোলে যি অস্ত্ৰ প্ৰয়োগ কৰিছিলে সি মোৰ আত্মাত আঘাত কৰি দিছিল সেইটো কাৰণে মই সহ্যহে কৰিলো মই কিন্তু তেওঁ বেয়া বুলিও একো কোৱা নাই মোৰ প্ৰতি অন্যায় কৰিছা বুলিও মই একো কোৱা নাই আজি মই বাধ্য হৈ তোমাক ক'ব লগা হৈছে বোলে কিয় মই সাধনাৰ বলত মহাযোগ আচৰণ কৰি মই কালকূটক পান কৰি দিব পৰা হৈ আছো গোটেই কালকূটক পান কৰি দিয়া নাছিলে জানো আছিলে নে নাই হয়নে গতিকে গোটেই কালকূট পান কৰিব পৰা শক্তি সামৰ্থ্য ঈশ্বৰে মোক দিছে কিন্তু তুমি সহ্য কৰিব নোৱাৰিবা তুমি কি তুমি চঞ্চলা প্ৰকৃতি তুমি মহামায়া শিৱই নিজৰ ভাগ্যাক ভালদৰে চিনি পায় অল্পকাল মাত্ৰ প্ৰিয়া শত্ৰুৰ পহাৰে প্ৰথমতে তাপ পাছে গুছে নিৰন্তৰে অস্ত্ৰবিলাকে প্ৰথমতে অকণমান কষ্ট দিয়ে সময় হোৱাৰ লগে লগে সেই কষ্টটো নাইকিয়া হৈ যায় কিন্তু বাক্যৰ যি শৰ প্ৰয়োগ কৰি মোৰ হৃদয়ত যি আঘাত দিলে যিমানে দিন হৈছে সেই আঘাতবিলাক বেছিকে পীড়াদায়ক হৈছে কষ্টদায়ক হৈছে মই সেইখিনি পাব বেছি কষ্ট পাবলৈ লৈছো কাৰণ মইতো তোমাৰ পিতৃক একো অন্যায় কৰা নাই হয় নে নহয় একো অন্যায় কৰা নাই তেওঁ মোৰ প্ৰতি এখন ৰাজসভাত যজ্ঞৰ সভাত কিয় এনে বিৰূপ বেয়া আচৰণ কৰিলে তেওঁ মন্মমতি তেওঁ নেজানে তেওঁ অজ্ঞানী হয়নে সেইটো কাৰণে অজ্ঞানীজনৰ ওচৰলৈ তুমি যোৱাৰ প্ৰয়োজন নাই তুমি নাযাবা কাক বাৰণ কৰিছে নিজৰ ভাৰ্যা সঠিক বাৰণ কৰিছে শিৱ কি শিৱ হল সংস্কাৰ শিৱ হল সংস্কাৰ কি সংস্কাৰ ভক্তি সংস্কাৰ শিৱ কি শিৱ হল বৈষ্ণৱ বৈষ্ণৱে ভক্তিৰ সংস্কাৰখন কাক দিব বিচাৰিছে তেওঁ ভাৰ্যা পাৰ্বতীক দিব বিচাৰিছে হয়নে কিন্তু পাৰ্বতীয়ে গ্ৰহণ কৰিব জানো নকৰে কিয় নকৰে পাৰ্বতী দক্ষ কন্যা দেহৰ ধৰ্মত আছে পাৰ্বতী আত্মাৰ ধৰ্মত নাই আত্মাৰ ধৰ্মত কোন আছে আত্মাৰ ধৰ্মত আছে কেৱল বৈষ্ণৱ শিৱ সেইটো কাৰণে আমি কাৰ ধৰ্মলৈ যাব লাগিব আমি আত্মাৰ ধৰ্মলৈ যাব লাগিব পৰমাত্মাৰ ধৰ্মলৈ যাব লাগিব আমি দেহৰ ধৰ্মৰ জড়তাত আমি বান্ধ খাই থাকিলে নহ'ব ভাগৱত শাস্ত্ৰই আমাক সেই কথাও যেন আমাক উপদেশ দিছে এই কুহীন সমৰ বাক্য হায়ক সন্ধান এই মৰ্মক ভেদয় এইটো হাতী বৰতা রাত্রি দিনে করে পীড়া যেবে জীবে মানে ইহার প্রমাণময়ী হেলোভিনু আপুনে আজি অনুগুছে পীড়া মোৰ হৃদয়ৰ সিটো বাক্য হব কহ মৰি নিৰন্তৰ যদি ভকত বৈষ্ণৱ
অসন্তুষ্ট হৈছে, তেতিয়াহ'লে ভাগৱত শাস্ত্ৰই আমাক কৈছে তুমি কামনা নকৰা ডাঙৰ বিপদ আৰু দুৰ্যোগবিলাক তোমাৰ ওচৰলৈ আহিছে বুলি ধৰিবা। ভাগৱত শাস্ত্ৰই এইটো আমাক কৈছে। যদি কেনেবাকে তোমাৰ দ্বাৰা ভকত বৈষ্ণৱ যদি কেনেবাকে অসন্তুষ্ট হৈছে, তোমাক যদি কেনেবাকে ভকত বৈষ্ণৱে বেয়া পাইছে, তেতিয়াহ'লে তুমি এইটো খাটাং ধৰি লোৱা বোলে কি তোমাৰ আটাইতকৈ বেয়া আৰু বিপদৰ দিনৰ আগমন হৈ গ'ল। কোনে ক'ব বিচাৰিছে? ভাৰ্যা পাৰ্বতীক মহাবৈষ্ণৱ শিৱই ক'ব বিচাৰিছে যে তোমাৰ পিতৃৰ অমংগলটো সেইদিনাই আহি গ'ল, যিদিনাখন তেওঁ মোক হৃদয়তাঘাত কৰিলে, বেয়া বাক্য প্ৰয়োগ কৰি। আৰু সেই অথন্দৰৰ পৰা তোমাৰ পিতৃৰ গৃহলৈ ইমান ডাঙৰ বিপদ নামি আহিছে যে আটাইতকৈ যিগৰাকী সুন্দৰী, যিগৰাকী আটাইতকৈ কনিষ্ঠ, যাৰ কাৰণে দক্ষই প্ৰাণ দিবলৈ ৰাজি থাকে, সেইগৰাকী সতীয়ে পিতৃৰ গৃহত গৈ দেহ ত্যাগ কৰিব। বুজি পাইছেনে বাৰু কথাখিনি? সতীয়ে যে পিতৃ মাতৃ স্বামী সকলোৰে মায়ামোহ ত্যাগ কৰি দেহ ত্যাগ কৰিব যে লগা হ'ল, তাৰ প্ৰধান কাৰণটো আছিলে মহাবৈষ্ণৱ শিৱ অসন্তুষ্ট হৈছিল। যদি ভকত বৈষ্ণৱ অসন্তুষ্ট হয়, তেতিয়াহ'লে আপোনাৰ মোৰ ওচৰলৈ কিমান দুখ দুৰ্দশা দুৰ্গতি আহিব, এইখিনি আমি কেতিয়াও কল্পনা কৰি শেষ কৰিব নোৱাৰো। আমি কোনেও ভাল পোৱাটো কৰিব নালাগে, কিন্তু ভকত বৈষ্ণৱে অপমান পোৱাটো আৰু বেয়া পোৱাটো আমি কৰাটো কেতিয়াও উচিত নহয়। এয়া ভাগৱত শাস্ত্ৰই দিয়া এটা সিদ্ধান্ত বুলি আমি বুজিব লাগিব। আজি অনুগছে প্ৰীৰা হে মোৰ হৃদয়ৰ অহিত বাক্য হব কহো মৰি নিৰন্তৰ, অস্থিকো বেদিলে মোৰ দক্ষ বাক্য বানে, হে নয়ো কৰে মোক যেন শত্ৰুৰ সন্ধানে, যদি বোলে মই গলে নায়ত যু শংকা, ইহাৰ উত্তৰ কহো যদ্যপি নটংকা। কিবই কৈছে তোমাকহে অপমান কৰিছিলে, তোমাকহে গালি পাৰিছিলে, তুমি যাব নালাগে, মই যাওঁ। যদি তুমি এনেকুৱা এটা চিন্তা মনলৈ আনিছা, তেতিয়াহ'লে এইটোতকে তোমাৰ ডাঙৰ ভুল একো নাই। কিবা একদম নদি কৈছে যে সতী তুমি তোমাৰ পিতৃ হলেও এই ৰজগুণী ভক্তি নাইকিয়া, কেৱল নিজক জাহিৰ কৰিব বিচৰা, ভক্তিৰ নামত ধনদামী কৰা, তেনেকুৱা ধৰণৰ অপবিত্ৰ স্থানলৈ তুমি যাব নালাগে। দেখাত পবিত্ৰ কিন্তু ভাৱনাতকৈ অত্যন্ত অপবিত্ৰ। তাত বৈষ্ণৱক নিন্দা কৰি সেই ঠাইখন পাপেৰে কলুষিত কৰি থোৱা আছে। যদি কেনেবাকে সেই পাপ শূন্য ঠাইত যদি গৈ তুমি ভৰি দি দিয়া, তুমি নিজে নিজে ভস্ম হৈ যাবা। কিয়? তুমি সাধনময় শিৱৰ ভক্তা, তোমাৰ লগত মোৰ পুণ্যৰ সাধনাৰ ভাগ আছে। গতিকে তুমি সেই অপবিত্ৰ ঠাইলৈ যাবলৈ বিচৰাটোৱে উচিত নহয়। লাগিলে তোমাৰ পিতৃয়ে হওক, তোমাৰ পিতৃগৃহেই হওক, সেই ঠাই একেবাৰে অপবিত্ৰ, তালৈ তুমি যোৱাটো উচিত নহয়। ভাগৱত শাস্ত্ৰ কৈছে আমাৰ, কি কৈছে? য'ত ভক্তি নাই, য'ত ভগৱত চিন্তন নাই, য'ত গুৰু ভকতৰ শুশ্ৰূষা সন্মান নাই, তেনেকুৱা ধৰণৰ স্থানলৈ আমি কেতিয়াও যাব নালাগে। তালৈ যদি যাওঁ আমাৰ কি হ'ব? আমাৰ লগত যিবিলাক পুণ্য আছিলে তাৰ বতাহ লাগিলে পুণ্যবিলাক ক্ষয় হৈ যাব। চকুৰে নেদেখা বস্তু কি? পাপ আৰু পুণ্য। পাপ ক্ষয় কৰিবলৈ হ'লে কি কৰিব লাগিব? পুণ্য ঠাইলৈ যাব লাগিব, পবিত্ৰ ঠাইলৈ যাব লাগিব, পাপ ক্ষয় কৰিবলৈ। আৰু পাপ অৰ্জন কৰিবলৈ ক'লৈ যাব লাগিব? উপবিত্ৰ ঠাইলৈ যাব লাগিব।
আমাৰ মানুহে আকৌ উপবিত্ৰ ঠাই বুলি কোনখন কয় শ্মশান ঠাইখনক কয় মানে এটাইতকৈ শুদ্ধ ঠাই যদি আছে মন্দিৰৰ নিচিনা যদি ঠাই আছে শ্মশান শ্মশানখন কিয় শুদ্ধ যায় শ্মশান হলে শনিটো ৰাম নাম লৈ যোৱা হয় নে নহয় হয়তো সৎকাৰ কৰিবৰ সময়তো সেৱা কৰি ভগৱানক স্মৰণ কৰি লোৱা হয় য'ত হৰিক স্মৰণ কৰি কৰ্ম কৰা হয় তাত কেতিয়াও উপবিত্ৰতা থাকিব নোৱাৰে শ্মশানৰ ঠাই ধূলি বালি চাই এয়াও শুদ্ধ বস্তু বোলে কিয় ইয়াত হৰিৰ নাম লৈ শবিলাকক সৎকাৰ কৰা হয় এই হৰিৰ নাম লৈ সৎকাৰ কৰি ঠাইখনক শুদ্ধ কৰি ৰখাৰ কাৰণে মহাবৈষ্ণৱ শিৱই শ্মশানৰ ছাইখিনি গাত খান্দে কি কৰে মোৰ দেহৰ নশ্বৰতাক মই অস্বীকাৰ কৰা নহয় মই বৰণ কৰিছো এদিন মোৰ দেহো এইদৰে ভস্ম ছাই হ'ব গতিকে দেহৰ সুখ আৰু ভোগৰ কাৰণে মই যাতে কোনোদিন চিন্তা নকৰোঁ তোমাৰ শ্মশানৰ এই ছাইকণ খানি মই জগতক বুজাই দিব বিচাৰিছো বোলে কি দেহটো মিছা হে ঈশ্বৰ তুমিহে সত্য সেইটো কাৰণে শিৱই সত্যটোক দেখুৱাব বিচাৰিছে আৰু অসত্যটোক কোনে দেখুৱাব বিচাৰিছে অসত্যটোক দেখুৱাব বিচাৰিছে ভাগৱতৰ ৪ৰ্থ স্কন্ধত আমাক চিনাকি কৰি দিলে কাৰ লগত শিৱৰ লগত শিৱ কুটিল হ'ব পাৰে জটিল হ'ব পাৰে হয়নে দিগম্বৰ বেশ হ'ব পাৰে হয়নে অলংকাৰ সৰ্প হ'ব পাৰে কিন্তু তত্ত্ব কি তত্ত্ব হ'ল তেওঁ ঈশ্বৰৰ এজন পৰম পবিত্ৰ ভক্ত ভগৱন্তৰ ভক্তৰ লগত কেতিয়াও পবিত্ৰতা থাকিব নোৱাৰে এইটো কাৰণে ভকতে সেই মূৰহিদি জানিবা নিশ্চয় ভকত জনৰ জানা আমি সেই স্বয়ং ভগৱন্ত কৃষ্ণ এই জেনমতে স্নেহ পজা এ পতিৰ তোমাৰ নলাগি কহিবে পাইলো হে পূৰ্বতে সঞ্জা ও যিবেলা তোমাৰ পিতৃ মোক সাপিলন্ত এই সমাজৰ মাজে মোক হে জীৱা নিন্দিলন্ত ও সিবেলাৰ পৰা জানো ও স্নেহৰ প্ৰমাণ ও দুহিতা খবৰ মাজে এ তুমি হে প্ৰধান ও নেলাগি কহিবে মুত এ সকলে বিদিত ও এতেকে যাই বাকসতী হে নুহিকে উচি তুমি হলা দক্ষৰ আটাইতকৈ প্ৰাণৰ কন্যা তোমাক মোলে দিবৰ মন নাই কাৰ তোমাৰ পিতৃ দক্ষৰ তুমি কান্দি কান্দি তোমাৰ ককা ব্ৰহ্মাক যেতিয়া ক'লা যে শিৱলে যদি মোক বিবাহ নিদিয়ে তেতিয়াহ'লে মই দেহ ত্যাগ কৰিম তোমাৰ ককা ব্ৰহ্মাই দক্ষক মাতি নি ক'লে যে তুমি তোমাৰ কনিষ্ঠ কন্যা সতীক শিৱলে বিবাহ দিয়া পিতৃগুৰুৰ বাক্যটো ৰক্ষা কৰিবলৈ গৈ তোমাক মোলে বিবাহ দিলে কিন্তু দক্ষ কোনো সন্তুষ্ট নহয় তেওঁ বাধ্যত পৰিহে দিছে আৰু যিদিনাখনে তোমাক মোলে বিয়া দি দিছে সেইদিনাখনৰ পৰা তোমাৰ প্ৰতি তোমাৰ পিতৃ দক্ষৰ অকণো প্ৰেম নাই দক্ষই যিজনক এটাইতকৈ বেয়া পায় তুমি সেইজনকে স্বামী হিচাপে স্বীকাৰ কৰিলা কোনে জানে এইটো কথা শিৱই জানে মানে এই দেহটো সাত্বিক গুণৰ সেইটো কাৰণে দেহ তত্ত্বৰূপত খুটি এই দেহটো পৰ্বতময় হাড়ত গঠিত সেইটো কাৰণে খুটিত এটা নাম পাৰ্বতী এই দেহটো ঈশ্বৰৰ এটা মায়া সেইটো কাৰণে খুটিৰ এটা নাম মহামায়া হয়নে এই দেহটোৰে আমি সকলোবিলাক বিষয়ক ত্যাগ কৰি বৈষ্ণৱৰ চৰণ সেৱা কৰি আমি ঈশ্বৰ প্ৰাপ্তিৰ আকাংক্ষা কৰিব পাৰোঁ সেইটো কাৰণে খুটিৰ এটা নাম কৌলী তত্ত্বৰূপ হয়নে সেইটো কাৰণে ভাগৱত শাস্ত্ৰই কৈছে তোমাৰ দেহেই মহামায়া তোমাৰ দেহেই চঞ্চল
তোমাৰ দেহে সাত্বিক গুণৰ তোমাৰ দেহটোৱে ধাৰণ হৈ আছে কঠিন হাৰত সেইটো কাৰণে পৰ্বতময় কঠিন হাৰত কাৰণে পাৰ্বতী সাত্বিক গুণৰ কাৰণে সতী হয়নে মোহময় মায়াময় কাৰণে মহামায়া হয়নে ইয়াৰ লগতে ঈশ্বৰ জীৱৰ সংযোগ হৈ আছে সেইটো কাৰণে কি সেইটো কাৰণে গৌৰী গতিকে ভাগৱত শাস্ত্ৰই দেহ প্ৰকৃতি জীৱ আৰু ঈশ্বৰ এই সকলো বস্তুক আমাক অতি ভালদৰে উপলব্ধি কৰিবৰ কাৰণে এটা সুন্দৰ সুযোগ দিছে শিৱ ঈশ্বৰৰ অংশ পবিত্ৰ জীৱ এই জীৱটো ধাৰণ হৈ থাকে ক'ত এই মোহময় মায়াময় এই সাত্বিক গুণ সম্পন্ন দেহ দুই প্ৰকৃতি পৰা প্ৰকৃতি জীৱ আৰু অপৰা প্ৰকৃতি দেহ সেইটো কাৰণে শিৱই কি কৈছে মই তোমাক মোৰ অৰ্থ দেহ দান কৰিছো কাক কৈছে সতীক কৈছে অৰ্থাৎ দুই প্ৰকৃতি লগ হৈ আমাৰ দেহটো চলিছে পৰা প্ৰকৃতি হ'ল সতীৰূপী সাত্বিক দেহটো অপৰা প্ৰকৃতি তাক ধাৰণ হৈ থকা ঈশ্বৰৰ অংশ জীৱটো শ্ৰেষ্ঠ কি শ্ৰেষ্ঠ জীৱ কিয় জীৱ শ্ৰেষ্ঠ জীৱটো ঈশ্বৰৰ প্ৰকৃতি কি প্ৰকৃতি ঈশ্বৰৰ মায়া সেইটো কাৰণে আমি কাক পূজা কৰিব লাগে প্ৰকৃতিৰ পূজা নাই কাক পূজা কৰিব লাগে আত্মাক পূজা কৰিব লাগে আত্মাক যদি পূজা কৰিব লাগে তেতিয়াহ'লে আমি কাক শ্ৰদ্ধা ভক্তি কৰিব লাগিব আত্মাৰ অংশ জীৱক শ্ৰদ্ধা আৰু ভক্তি কৰিব লাগিব তথ্যই উজ্জ্বলতাখিনি দেখুৱালে সমৃদ্ধিশালীখিনি দেখুৱালে কিন্তু ঈশ্বৰৰ অংশ জীৱ শিৱক কি কৰিলে অপমান কৰিলে জীৱক যদি কেনেবাকৈ হিংসা বা অপমান কৰা যায় জগতত তাতকে ডাঙৰ পাপ একো নাই ভাগৱত শাস্ত্ৰৰ চতুৰ্থ স্কন্ধই আমাক কি কথা মনত ৰাখিবলৈ কৈছে নেলাগে কহিবে মুত এ সকলে বিদিত এতেকে যাইবা কতি নুহি কেউচি হে মূৰ বাক্য নুশুনি জপি যাহা চলি নলভিবা শতকাৰ এ তক্ষৰ সমূলি নকৰিবা বাদৰত মাক প্ৰজাপতি যিহেতু নুগুছে তাপ এটা নমুক প্ৰতি নাহি খনিতে কুসুস্থ তজুজনকৰ ভৈলা মাতিয়া তোৰক ধতকলেৱৰ তোমাৰ পিতৃ অত্যন্ত মনমন্ত্ৰী বোলে কি তেওঁ এটা বৰ বেয়া গুণ আছে কি তেওঁ সুধী তেওঁ দ্বিতীয় বেয়া গুণ আছে বোলে কি তেওঁ মোক গালি পাৰিয়ে ক্ষান্ত থকা নাই কপট কোষটো এতিয়াও মোৰ প্ৰতি তেওঁৰ ভিতৰত আছে সেইটো কাৰণে তেওঁ কি তেওঁ জেদি যদিও তেওঁ যজ্ঞ পাতিছে তেওঁৰ ভিতৰত কোধ আৰু জেদ এই দুটা বস্তু সমাহাৰ হৈ গোট খাই আছে আৰু তুমি যোৱাৰ লগে লগে কি হ'ব কোধ আৰু জেদ দুইটাৰ বিস্ফোৰণ হৈ যাব নেজানে সতীয়ে জানে কোনে জানে শিৱই সেইটো কাৰণে শিৱ কি আমাৰ ভক্তি সংস্কাৰ শিৱ হ'ল আমাৰ ভক্তি সংস্কাৰ শিৱ কি শিৱ হ'ল আমাৰ বিবেক আৰু বিচাৰ সতী কি সতী হ'ল আমাৰ এই মায়াময় মোহময় দেহটো সেইটো কাৰণে দেহটোক বিচাৰ বিবেক আৰু বুদ্ধি লাগিব কাৰ বিষ্ণু বৈষ্ণৱৰ সেই বুদ্ধিমতে যদি কেনেবাকৈ দেহটো চলে তেতিয়াহে এই দেহটোৱে হৰিৰ চৰণ পাব সতীয়ে কি হ'ল শিৱৰ দৰে স্বামী পোৱাৰ পাছতো হৰিৰ চৰণ নাপাব মোৰ বাক্য নুশুনি জপি যাহা চলি নলভিবা শতকাৰ
তক্ষ ৰসমূলি এ মহন্তৰ নামক কৰ্ণেও নুশুনন্ত এ কহি বুকতে কটা ন এ গুণয় পৰ্যন্ত এ যেন সদা মাধৱৰ এ দৈত্যৰ বিৰোধ এ তান পদ নপায়াকে কৰে ক্ৰোধ তোমাৰ পিতৃ তামস গুণ সম্পন্ন সেই দৈত্যবিলাকৰ নিচিনা দেখাতহে প্ৰজাপতি মন আৰু ভাৱটো তেওঁ অত্যন্ত আসুৰী সেইটো কাৰণে আসুৰী স্বভাৱযুক্ত সেই স্থানলৈ তুমি নেযাবা কাক বাৰণ কৰিছে তেওঁ ভাৰ্যা সতীক বাৰণ কৰিছে বাধা দিছে মানে সতীক শিৱই কিয় ইমান বাধা দিছে সতীৰ প্ৰাণ হল শিৱ সতীৰ প্ৰাণ হল শিৱ মানে বাৰু সেইটো কাৰণে প্ৰাণৰ তত্ত্বতে আছে ঈশ্বৰ পিতাম্বৰ সেইটো কাৰণে সতীক শুদ্ধ পথটো দেখুৱাইছে কোনে জীৱৰূপী শিৱই কিয় শিৱ হল বিষ্ণুৰ অংশ বৈষ্ণৱ তেওঁ শুদ্ধ মাৰ্গটোৰ উপলব্ধি ঈশ্বৰৰ কৃপাত জন্মসূত্ৰে লৈ আহিছে এৰা এ দক্ষৰতে নয় ভৈলা বিদ্বেষ আমাৰ এ নুহিকা শশুৰ মোৰ এ অসুৰ সাক্ষাৎ দক্ষ মোৰ শহুৰ নহয় বোলে কি মই সাধুসন্ত মহন্ত মোৰ শহুৰজন অত্যন্ত সত্যগুণী আৰু মোৰ তুলনাত তোমাৰ পিতৃ তথা দক্ষ প্ৰজাপতি এজন অসুৰ এই আসুৰী স্বভাৱযুক্ত অসুৰৰ কাষলৈ তুমি নেযাবা কি হব অসুৰৰ কাষলৈ গলে মোৰ লগত তোমাৰ যিকণ পুণ্য সঞ্চয় হৈছে শিৱৰ সান্নিধ্যত থাকি যিকণ পুণ্য অৰ্জন কৰিছা অসুৰৰ কাষলৈ যোৱাৰ লগে লগে তেওঁ তমগুণে এই পুণ্যখিনি নষ্ট কৰি পেলাব অপবিত্ৰ বস্তু যিটো পবিত্ৰ হৈ বাজতি অসমস্ত অৱস্থাও আছে পায়া এ কমল লোচন যিটো এ কোমৰে তাৰে সে শুদ্ধ বাহিৰে ভিতৰে হৈ কায়া বাহিৰ ভিতৰ হৈ কায়া তক্ষ হল অপবিত্ৰ বস্তু তক্ষৰ স্মৰণ কি মই তেওঁক নেমাতিলো থিয় হৈ নিদিলো তেওঁ ঈশ্বৰক স্মৰণ কৰি নাথাকে সেই কাৰণতে তেওঁ সদায় ক্ৰোধ আৰু জেদ বাঢ়ি বাঢ়ি তেওঁ পাপৰ যোগ্য হৈ পৰিছে কিন্তু সেই সতী তোমাৰ পিতৃয়ে যদিও মোক অপমান কৰিলে মই কমল লোচন জগতৰ হৰিৰ চৰণ মই তেতিয়াৰ পৰা বুলি এতিয়ালৈকে চিন্তা কৰি আছো কমল লোচন স্বৰূপ নিষ্কাম ভাৱনা ভক্তিৰ হৃদি কমলত ঈশ্বৰৰ চৰণ উপাসনা কৰাৰ কাৰণে মোৰ লগত পুণ্য ৰত্নদয় হৈছে আৰু তুমি লগত থকাৰ কাৰণে এই পুণ্য ভাগ তুমি পাইছা কিন্তু তোমাৰ পিতৃয়ে কমল লোচনক স্মৰণ নাই কৰা কেৱল ক্ৰোধ অহংকাৰ আৰু জেদ এইবিলাককে স্মৰণ কৰি আছে তুমি তালৈ যোৱাৰ লগে লগেই তোমাৰ লগত যিকণ পুণ্য আছিলে সেই পুণ্যকণ তাত গৈ দিব নাইকিয়া হৈ যাব সেইটো কাৰণে উপবিত্ৰ ঠাইলে যোৱাটো কেতিয়াও উচিত নহয় ভাগৱত শাস্ত্ৰই সিদ্ধান্ত দিছে য'ত কলি থাকে তালে ভকত কেতিয়াও যোৱাটো উচিত নহয় পঞ্চচূনা পাপৰ কথা দিছে প্ৰথম স্কন্ধতে হয়নে বাৰু য'ত মদ্যপান হয় য'ত জুৱাৰ আড্ডা হয় হয়নে য'ত বেয়া কথা চৰ্চা হয় য'ত হৰি ভকতি নহয় হয়নে বাৰু য'ত দুষ্টাচৰিতা পুৰুষ বা নাৰী থাকে তেনে স্থানত আমি কেতিয়াও যাব নালাগে ভাগৱত শাস্ত্ৰই সেইবিলাক স্থানত কি কৰিছে
বাধা আৰোপ কৰিছে মানে বাৰু কিন্তু এতিয়া এই কলি যুগত কি হৈছে ধন লাগে ধান লাগে মদৰ অনুজ্ঞাপত্ৰ লাগে ওৱাইন শ্বপৰ দোকানৰ অনুজ্ঞাপত্ৰ বিচাৰি হাবাথুৰি খায় মদ বেছি ধনী হ'বলৈ বিচাৰে হয়নে নহয় যি বস্তু চুলে পায় অচিত্ৰ যি বস্তু খালে দেহ মন উপচি হয় যি বস্তু স্পৰ্শ পালে হৰিত বিমুখে পাপ অৰ্জন হয় তেনে বস্তুৰ কথা ভবাটো অপৰাধ বা পাপ হয়নে নহয় হয়নে বাৰু সেইটো কাৰণে ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিবলৈ আজিকালি ল'ৰা ছোৱালী আহিবলৈ লৈছে বাৰু কিন্তু আগতে আমাক আহিবলৈ দিয়া নাছিলে এইবোৰ বুঢ়া মানুহে শুনিব লগা বস্তু যদি ল'ৰা ছোৱালীয়ে শুনি এইবোৰ কি কৰিব আছিলে নে নাই তেনেকুৱা এটা হয়নে বাৰু ভাগৱত কিয় শুনিব নালাগে ভাগৱতে কৈছে য'ত মদ্যপান হয় তলে নেযাবা ভাগৱত কিয় শ্ৰৱণ কীৰ্তন কৰিবলৈ দিয়া নহয় যুৱক যুৱতীসকলক ভাগৱতে কৈছে য'ত বেয়া স্বভাৱ চৰিত্ৰ আচৰণৰ ব্যক্তি থাকে সেই তালে নেযাবা হয়নে ভাগৱতে কি বুলি পালন কৰিছে যে য'ত জুৱা আড্ডা আদি চলে সেই স্থানত কেতিয়াও যোৱাটো উচিত নহয় হয়নে গতিকে বেয়া ব্যৱসায়বিলাক বন্ধ হৈ যাব ভাগৱত শাস্ত্ৰই জীৱ শুদ্ধি ঈশ্বৰ প্ৰাপ্তি ভগৱত প্ৰাপ্তি এই গোটেই উপায়খিনি একত্ৰ কৰি দিছে কেনেকৈ দিছে আমাৰ কৰ্মৰ ভাগ আছে আমাৰ চিন্তন ব্যৱস্থাবিলাকৰ একোটা সংস্কাৰ আছে হয়নে সেইবিলাকক যদি আমি জীৱন্ত কালতেই আদৰ কৰি আমি যদি প্ৰতিপালন নকৰোঁ তেতিয়াহ'লে আমি দক্ষ হৈ থাকিব লাগিব দক্ষ কি ৰজগুণী আৰু দক্ষৰ হৃদয়ত কি থাকে সদায় ক্ৰোধ আৰু জেদ থাকে এই দক্ষৰূপী বেয়া ভাৱনা আৰু দুষ্ট বৃত্তিবিলাকৰ পৰা আমি যাতে সদায় আঁতৰত থাকি আমি সাধনময় শিৱৰ শিৰত যাতে ভক্তিৰ বন্যা গোৱাই গংগাৰ স্থিতিত যাতে আমি হৃদয়ত উপলব্ধি কৰিব পাৰোঁ সেইটো কাৰণে চতুৰ্থ স্কন্ধ দুটা বস্তুৰ লগত বিৰোধ আনি দেখুওৱা হৈছে কাৰ লগত এটা হ'ল দক্ষ অন্যটো হ'ল হেৰা যদি বোলা নকৰিলা তুমি শতকাৰ উচাৰিলা গৌৰৱ গুৰু হব ব্যৱহাৰ তাতে সেইটো মাক কৰিল তয় অপমান নকৰিলা নমস্কাৰ থাকি বিদ্যমান এ কহুতে বে সমিধান শুনা সাৱধানে এ কিবা ভাল মন্দ বোলা এ গুণী চাবা মনে এ মহন্ত খবৰ নমস্কাৰৰ বিধান হে মহাজনে জানে তাক হে নজানয় শিৱ কি মহামহন্ত মহন্তসকলে নমস্কাৰ কাক কৰে এজনক নকৰে এজন কি এজন মায়া এজন কি এজন পৰিমাণত বান্ধ খাই থাকে এজন কি এজন দুজন তিনিজন চাৰিজন তাত ভেদ আছে সেইকাৰণে মহন্তই সেৱা কাক কৰে মহন্তই সেৱা কৰে জগত জীৱ প্ৰকৃতি আৰু ঈশ্বৰ মহন্তজনে প্ৰথম কাক সেৱা কৰে গোটেই জগত সভা যে চকুৰে যিমান দেখিছো কাণেৰে যিমান শুনিছো যিমানখিনি পাইছো হে হৰি গোটেইখিনিতে তোমাৰ তুমি ব্যাপ্ত হৈ আছে তুমি ব্যাপ্ত হৈ থকা প্ৰতিটো বস্তুকেই মই কায় বাক্য আৰু মন এক কৰি মই প্ৰথমতে সেৱা জনাইছো তাৰ পাছত আকৌ বেলেগে দক্ষক নমস্কাৰ কৰা কিবা প্ৰয়োজন আছে নেকি যিজনে তিনতৰু লতিকাৰ পৰা আৰম্ভ কৰি পৰম পিতা পৰমেশ্বৰলৈকে প্ৰথমতে সেৱা আৰু নমস্কাৰ কৰিলে
তাৰ পাছত আকৌ দক্ষ আহিলে স্বাগতম কৰি নাটক কৰাৰ প্ৰয়োজন আছে জানো? মানে বাৰু নটবৰ গুৰু যিজনে গোটেই জগতক নিত্যৰত কৰাই আছে, সেইজন নটবৰ বপুক যিজনে সদায় নমস্কাৰ কৰে, সেৱা কৰে আৰু উপাসনা কৰে, ক্ষুদ্ৰ জীৱ হিচাপে দক্ষৰূপী দেহক প্ৰণাম কৰাৰ কোনো প্ৰয়োজন নাই। দেহ বিকাৰযুক্ত। সংস্কাৰ কি? সংস্কাৰ হ'ল জীৱ আৰু সংস্কাৰৰ তত্ত্ব হ'ল পৰমাত্মা। এই পৰমাত্মাক নমস্কাৰ আৰু সেৱা কৰাৰ কাৰণে প্ৰয়োজনীয়তাই উপলব্ধি নকৰিলে যে উলম্ব হৈ থিয় হৈ এই নাটক কৰি পেলাই আকৌ দক্ষক নমস্কাৰ কৰিব লাগে বুলি মহাবৈষ্ণৱ জীৱন। গতিকে এজনৰ স্থান ক'ত? কৈলাসত, আৰু সিজনৰ স্থান ক'ত? ব্ৰহ্মাৱৰ্তত। ব্ৰহ্মাৱৰ্তত যজ্ঞ কৰিছে দক্ষই আৰু কৈলাস ধামত সাধনা কৰিছে কোনে? শিৱই। মানে বাৰু স্থান বেলেগ, সাধনা বেলেগ, স্বৰূপ বেলেগ আৰু উপলব্ধি বেলেগ। সেইটো কাৰণে জীৱৰূপী শিৱ ক'ত থাকে? কৈলাসত থাকে। কৈলাসনো কি? কৈলাসনো কি? ব্ৰহ্মাৱৰ্তনো কি? ব্ৰহ্মময় ঈশ্বৰৰ তত্ত্বৰে য'ত আৱৰি থাকে সেয়া হ'ল ব্ৰহ্মাৱৰ্ত। ব্ৰহ্মময় ঈশ্বৰৰ তত্ত্বৰ লগতে হৰিৰ ভক্তিৰ উপাসনাৰে যি ঠাই শুদ্ধ হৈ থাকে সেয়া হ'ল কৈলাস। সেইটো কাৰণে কৈলাসত কি আছে? কৈলাসত নিৰাকাৰ ঈশ্বৰৰ সেৱা আৰু সাধনা আছে। সেইটো কাৰণে ভাগৱতৰ অষ্টম স্কন্ধ যেতিয়া অমৃত মন্থন কৰিবলৈ দেৱতাৰ ওপৰে উদ্যোগ ললে, অমৃত মন্থনত যেতিয়া বাসুকীৰ মুখৰ পৰা কালকুট বিলাক ওলাবলৈ ধৰিলে, কালকুটে অগ্নিসম ৰূপ লৈ দেৱতা আৰু অসুৰক যেতিয়া জ্বলাবলৈ ললে, পুৰিবলৈ ললে, তেতিয়া সকলো অচেতন হৈ এটা মৃতপাই হবলৈ ললে। এটা সৃষ্টিকৰ্তা ব্ৰহ্মাই দেৱতাসকল আৰু অসুৰসকলক উপদেশ দিছে যে তোমালোকে যদি প্ৰকৃততে ৰক্ষা পাব বিচাৰিছা, এই কালকুট ৰূপী দুৰ্ঘোৰ বিষৰ পৰা, পাৰণিৰ পৰা, হয়নে, কষ্টৰ পৰা, যান্ত্ৰণাৰ পৰা তোমালোকক উদ্ধাৰ কৰিব পৰা কেৱল এজন আছে। কোন আছে? কৈলাস ধামত মহাবৈষ্ণৱ শিৱ আছে। চতুৰ্থ স্কন্ধত শিৱৰ অপমান, অষ্টম স্কন্ধত শিৱৰ উপাসনা। আগত সেইটো কাৰণে যিটো বস্তুৰ লগত বিৰোধ আছিলে সেইটো বস্তুৱে সকলোকে উদ্ধাৰ কৰে। ভাগৱতৰ অষ্টম স্কন্ধত আমাক সেই কথাখিনি দিছে। সেইটো কাৰণে আমি নিজক চিনি পাবলৈ হলে জীৱক চিনি পাব লাগিব। জীৱতকে শুদ্ধ বস্তু নাই। জীৱৰ প্ৰতি ভ্ৰম আৰু মায়া ৰখাটো কেতিয়াও উচিত নহয়। জীৱক সেৱা কৰা আৰু ঈশ্বৰক সেৱা কৰা একো পাৰ্থক্য নাই। জীৱ আত্মাক কষ্ট দিয়া আৰু পৰমাত্মাক কষ্ট দিয়া কোনো পাৰ্থক্য নাই। সেইটো কাৰণে ভক্তি মাৰ্গ যদি আমি চলিবলৈ বিচাৰিছো, তেতিয়াহ'লে আমাৰ বাক্য, বচন, চলন, পূৰণ, অন্ন, বস্ত্ৰ এই সমস্তখিনি কি কৰিব লাগিব? ভগৱানে ভাল পোৱাৰ নিচিনাকে শুদ্ধ কৰিব লাগিব। যদি ভগৱানে ভাল পোৱাৰ নিচিনাকে আমি শুদ্ধ কৰি ল'ব নোৱাৰো, তেতিয়াহ'লে আমাৰ কি হ'ব? নিজৰেই কল্যাণ নহ'ব। সেইটো কাৰণে আমাৰ কাৰণে ব্যাঘবস্ত্ৰ নহয়, আমাৰ কাৰণে সৰ্পৰ অলংকাৰ নহয়, আৰু আমাৰ কাৰণে ত্ৰিশূলো নহয়। আমাৰ কাৰণে কি? আমাৰ কাৰণে ভাগৱত শাস্ত্ৰ, ভকতৰ সংগ, ভগৱানৰ চৰণ আৰু হৰি উপাসনা। এয়া মনুষ্যৰ কাৰণে ঈশ্বৰে দি গৈছে। হে মহন্ত খবৰ নমস্কাৰৰ বিধান, ও মহাজনে জানে তাক হে নজানয়ান, হে যিটো খব জীৱৰ চৈতন্য নাৰায়ণ, ও তাহাংক সদায়ে কৰে হে মহন্তে সেৱন। হে সুধি, তোমাৰ পিতৃয়ে ধন সম্পত্তিবিলাক ক্ষয় কৰি দেশৰ মানে এসোপা জড় দ্ৰব্য গোটায়। এই দ্ৰব্যবিলাক গোটাই
বৰ চোকা বেদজ্ঞ ব্ৰাহ্মণ পণ্ডিত মাতি আনি বৰ ডাঙৰকৈ মন্ত্ৰ উচ্চাৰণ কৰি আহুতি দি বৰ ডাঙৰ ঈশ্বৰ সেৱা কৰিছো বুলি ভাবে এইটো তেওঁ অহংকাৰৰ প্ৰকাশ ইয়াত ঈশ্বৰৰ ভক্তিৰ কোনো প্ৰকাশ নাই কিন্তু মহন্ত স্বৰূপ মহানজনৰ ঈশ্বৰ সেৱাৰ যিটো তত্ত্ব মই তোমাক সেইটো কৈছো শুনা শিৱই কেনেকৈ ঈশ্বৰ সেৱা কৰোঁ বুলি কৈছে যে সমস্ত জগতত প্ৰকৃতিত আমি নেদেখা ঈশ্বৰজন চৈতন্য সত্তা হৈ বাস কৰি আছে এই চৈতন্য সত্তাটোৰেই ময়ো চৈতন্য হৈ আছো মই সেইটোক উপলব্ধি কৰোঁ আৰু সেইটোক উপলব্ধি কৰি জগত জীৱ প্ৰত্যেককেই মই সদায় সুখেৰে আৰু আনন্দেৰে মই দৰ্শন পাব বিচাৰোঁ কাৰো দুখ দুৰ্দশা মই দৰ্শন পোৱাৰ ইচ্ছা নকৰোঁ জগত মংগলময় হওক জীৱ মংগলময় হওক আৰু ইয়াক লুকাই থকা চৈতন্য শক্তিটোৱেই মোৰ উপাসনীয় ঈশ্বৰ নিৰ্গুণ নাৰায়ণ এইটো মোৰ আত্ম উপলব্ধি এই আত্ম উপলব্ধিৰে সৈতে মই কি কৰোঁ হৰিৰ চৰণ সেৱা কৰোঁ তোমাৰ পিতৃ ৰজগুণী তেওঁ ভক্তিত দেখুৱাৰি কৰিব বিচাৰে জাহিৰ কৰিব বিচাৰে ৰজগুণী অহংকাৰ তমগুণী অহংকাৰ প্ৰকাশ কৰিব বিচাৰে আৰু মই মোৰ হৰি সেৱাক মই নিজকে তাক ঢাকি লুকুৱাই ৰাখিব বিচাৰোঁ বোলে কি মই যে হৰি চিন্তনত আছো এই কথা মোৰ ভগৱানৰ বাহিৰে এই জগতৰ যাতে কোনেও গম নেপায় আত্মসাধন কোনে জানে যি কৰে তেওঁ জানে আত্মসাধনা কোনে জানে যিজন ঈশ্বৰ যাক সাধনা কৰিছে তেওঁ জানে আত্মসাধনাটো হ'ল কি বেদান্ত দৰ্শন বা বেদান্ত বিচাৰ সেই কথাটোকে আমাক কিহে দিছে ভাগৱত শাস্ত্ৰই দিছে আমাৰ যাতে আত্ম উপলব্ধিটো গভীৰ হয় কিন্তু সৰ্বপুৰুষৰ কথা কি কৈছে নকৰে আদৰ সমন ধৰ অনুসাৰে যিটো শৰীৰত বদ্ধ নুহি অহংকাৰে কিন্তু সৰ্বপুৰুষৰ উত্তম ঈশ্বৰ যাহাৰ নিবাস সদা হৃদয় জীৱ তাংক মনে সেৱয়ম হন্তে অহৰ নিশে যিটো ব্যাপী আছা হে প্ৰপঞ্চ বিশেষে ময়ো সেই মতে কৰোঁ সদা নমস্কাৰ ইহাৰ যাহাৰ ইংগিতে হুৱে বিশ্বর সংহার সঠিক বুঝাই দিছে যে যিজনে চকু মেলি চাই দিলে কোটি কোটি ব্ৰহ্মাণ্ড সৃষ্টি হৈ যায় যিজনে কপট হৈ যিজনে বিৰাট ৰূপ ধৰি দিব্য দৃষ্টিৰে যদি চাই দিয়ে কোটি কোটি ব্ৰহ্মাণ্ড ভস্ম হৈ যায় যিজনৰ ইচ্ছাত সৃষ্টি হৈ আছে যিজনৰ ইচ্ছাত সংহাৰ হৈ আছে সেই পৰম পবিত্ৰ পৰমেশ্বৰ সেইজন ঈশ্বৰক মই সমস্ততেই পাই আছো বুলি মই উপলব্ধি কৰোঁ সেইজন ঈশ্বৰৰ যদি সেৱা সৎকাৰ আৰু নমস্কাৰ হয় বেলেগে কাকো পূজা কৰিব নালাগে এইটো মই হৃদয়ত উপলব্ধি কৰোঁ কিন্তু তোমাৰ পিতৃ দক্ষ অজ্ঞানী মোহমতী আৰু বিচাৰ শূন্য মন্দমতী এইখিনি কথা তেওঁ একো নাজানে গতিকে তুমি বৈষ্ণৱত যেতিয়া বিবাহ কৰালা বা বিবাহ হলা তুমি অভকত অবৈষ্ণৱ এই দুৰাত্মা দুৰাচাৰ ৰূপী তক্ষৰ চৈকলে আৰু চোৱাটো কেতিয়াও উচিত নহয় ভাগৱত শাস্ত্ৰত শিৱই দিয়া তেওঁ ভাৰ্যাৰ প্ৰতি এইটো এটা ডাঙৰ সিদ্ধান্ত দক্ষৰ হৃদয়ে সেহি ঈশ্বৰ প্ৰধান
তেহে সৰ্বময় সমস্ততে বিদ্যমান চাৰিবিধ পানী ৰহি দয় আকাশত অন্তৰ্যামী ৰূপে যিটো সদায়ে বেক যিটো মহাপুৰুষ তন্য বাসুদেৱ তাহান চৰণে অহৰ নিশে কৰো সেৱ আমি কাক সেৱা কৰিব লাগে আমি জড় বস্তুক সেৱা কৰিব লাগে জানো সেইটো কাৰণে বিৰিখক পূজা কৰাৰ প্ৰয়োজন নাই আমি জড় বস্তুক উপাসনা কৰিব লাগে জানো সেইটো কাৰণে নদীক উপাসনা কৰাৰ কোনো প্ৰয়োজন নাই আমি কাক পূজা কৰিব লাগে ভকত বৈষ্ণৱ ভকত বৈষ্ণৱৰ লগত কোন আছে হৃদয়ত চৈতন্য ঈশ্বৰ আছে চৈতন্য মূৰ্তিটো এৰি পেলাই যদি পাথৰক পূজা কৰি থাকোগে তেতিয়াহ'লে আমাৰ ঈশ্বৰ প্ৰাপ্তি হ'ব জানো হয়নে বাৰু মৃত্যুৰ সময়ত কান্ধত ল'ব কোনে নৰহৰি স্বৰূপ নৰয় হয়নে মৃত্যুৰ পাছত সেৱকক গৃহস্থক উদ্ধাৰ কৰিব কোনে ভকত বৈষ্ণৱ গোটেইখিনি কাম নৰৰূপী নাৰায়ণে কৰি দিয়ে নে নিদিয়ে হয়নে তেনেধৰণৰ ঈশ্বৰ স্বৰূপ মনুষ্যক বা নৰক যদি আমি হিংসা কৰোঁ অকণমান কথাতে জেদ ধৰোঁ ভেদ দেখোঁ হয়নে তেতিয়াহ'লে আমি নজনাকে আমাৰ পাপ সঞ্চয় হৈ আছে আমি নজনাকে হৈ আছে সেইটো কাৰণে আমাৰ উপলব্ধিটো কি হ'ব লাগিব যে সৰ্বত্ৰতে হৰি বিৰাজমান হৈ আছে এটা মাধৱ মহাপুৰুষে কি বুলি কৈছে হে তুমি সত্য সনাতন ৰাম 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 আমি অচেতন নিয়োগ নাথ আমি অচেতন নিয়োগ নাথ আমাক জগাব লাগিব নহ'লে আমি কপট নিদ্ৰা